দেতা কোৱা ৰাছেল ভাইপাৰ সাপটোৰ বোলা নামটো এজন মানুহৰ নামৰ পৰা আহিছে হয় নেকি বাৰু কথাটো কথাটো হয় আৰু যিজন মানুহৰ নামৰ পৰা ৰাছেল ভাইপাৰ সাপটোৰ নামটো আহিছে তেখেত অফিঅলজি অৰ্থাৎ সৰ্পবিজ্ঞানৰ জনক ভাৰতবৰ্ষৰ গম পাইছানে সেই ব্যক্তিজনৰ নাম আছিল পেট্ৰিক ৰাছেল আৰু তেখেত আছিল পেছাত এজন চিকিৎসক আৰু তেখেতে সাপৰ ওপৰত প্ৰায় গৱেষণা কৰিছিল আনকি তেওঁ ভাৰতবৰ্ষলৈও আহিছিল আৰু ভাৰতবৰ্ষত আহি সাপৰ ওপৰত ইমান তেখেতে গৱেষণা কৰিছিল যে ভাৰতৰ সৰ্পবিজ্ঞানৰ তেখেতক পিতৃ বুলি কোৱা হয় গম পাইছেনে আচ্ছা পেট্ৰিক ৰাছেলে তেখেতৰ গৱেষণাত পাইছিল যে ৰাছেল ভাইপাৰ নামৰ যিটো সাপ আৰু সাপটোৰ নামটো তেওঁৰ নামেৰে সৈতে পৰৱৰ্তী সময়ত দিয়া হৈছে সেই সাপটো 4 পৰা 5 ফুট পৰ্যন্ত দীঘল হয় আৰু আটাইতকৈ এতিয়ালৈকে পোৱা দীঘল ৰাছেল ভাইপাৰটোৰ দৈৰ্ঘ্য আছিল 5 ফুট গম পাইছেনে এতিয়া কও তোমাক ৰাছেল ভাইপাৰ সাপটোৰ দুটামান কথা ৰাছেল ভাইপাৰ সাপটো সাধাৰণ সাপতকৈ বেলেগ কাৰণ সি কণী নাপাৰে পোনপটীয়াকৈ পোৱালি জগায় ই অতি বিষধৰ এটা সাপ আৰু এই সাপটোৱে দংশন কৰাৰ লগে লগে মানুহৰ বা জীৱ-জন্তুৰ মাল্টিপল অৰ্গান ফেইলাৰ হয় অৰ্থাৎ শৰীৰৰ বহুকেইটা অংগ পতংগই কাম নকৰা হয় বুজি পাইছানে গতিকে আমি গম পালো যে পেট্ৰিক ৰাছেলৰ নামেৰে সৈতে ৰাছেল ভাইপাৰৰ নামটো দিয়া হৈছে আৰু তেখেত ভাৰতৰ সৰ্পবিজ্ঞানৰ পিতৃ